বিহুতি নামেৰে তিনিটি আখৰে কোনে লিখি গ'লে শিলত, ঘুণেও নধৰে মামৰেও নধৰে, থাকে অসমীয়াৰ প্ৰাণত। অসমীয়া জাতিৰ প্ৰাণৰ বহাগ বিহু আহি পাইছেহি আৰু তাৰ বাবেই চৌদিশে এতিয়া উখল মাখল পৰিৱেশ আৰু ঠায়ে ঠায়ে বিহু নাচ কৰ্মশালা, বিহু ঢোলবাদন কৰ্মশালা হৈছে। বোকাখাতৰ অসম ছাত্ৰ পৰিষদৰ বোকাখাত বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত বোকাখাতৰ এই বাউদগাঁও খেলপথাৰত ইয়াত কেইবাদিন ধৰি কৰ্মশালা চলি আছে আৰু ইয়াত কেইবাগৰাকীও বিশিষ্ট ঢুলীয়া আৰু কেইবাগৰাকীও বৰ বিহুৱতীয়ে ইয়াত এই কৰ্মশালা প্ৰশিক্ষণ দিছে। গতিকে কণ কণ শিশুসকলক আমি দেখিছোঁ আৰু বিশেষকৈ এই মোৰ পিছফালে থকা যিসকল নাচনী, ডাঙৰ নাচনী, তেওঁলোকেও প্ৰশিক্ষণ লৈছে। গতিকে অমৰৰ জৰিয়তে মই ইয়াত উপস্থিত হৈছোঁ। বিশ্ব ৰেকৰ্ডৰ সময়ত বোকাখাতৰ পৰা প্ৰতিনিধিত্ব কৰা ঢুলীয়া ওজা ৰাজীৱ গগৈ, বৰঢুলীয়া ৰূপান্তৰ বৰা, ইয়াত লতাশিলৰ বিহু সমাগী শতাব্দী কলিতা, অংকিতা কাশ্যপ আৰু নিৰুপমা শইকীয়া বৰবিহুৱতী, তেওঁলোকে এইসকল প্ৰশিক্ষাৰ্থীক বিহুৰ প্ৰশিক্ষণ দিছে। গতিকে আমি দেখুৱাইছোঁ ইয়াত এক সুন্দৰ পৰিৱেশ ইয়াত গঢ় লৈ উঠিছে, যিহেতু একে সময়তে বোকাখাতত দুখনকৈ বিহু নাচ কৰ্মশালা হৈছে আৰু তাৰ বাবে এইসকল শিশুৱে ইয়াতো প্ৰায় 4 শতাধিক ইয়াতো শিশুৱে ইয়াত প্ৰশিক্ষণ লৈছে। ইয়াৰ নাচনীসকল, ইয়াৰ কণ কণ মৌ বিহুৱতীসকল আৰু যিসকল ঢুলীয়া জ্যেষ্ঠসকলে প্ৰশিক্ষণ দি আছে। গতিকে ইয়াত আহি উপস্থিত হৈছোঁ। মই প্ৰথমতে মোৰ কেমেৰাত মই চিনাকি কৰি দিব খুজিছোঁ, এই নিৰুপমা শইকীয়া বৰবিহুৱতী, অংকিতা কাশ্যপ বৰবিহুৱতী আৰু বৰবিহুৱা ৰূপান্তৰ বৰা আৰু মিণ্টু বৰা ঢুলীয়া। গতিকে তেওঁলোকে প্ৰশিক্ষণ দিছে আৰু লতাশিলৰ বিহু সমাগী শতাব্দী কলিতাই এইসকলক প্ৰাৰম্ভিক প্ৰশিক্ষণ ইতিমধ্যে প্ৰদান কৰিছে। মই কথা পাতিম, নিৰুপমাৰ লগত কথা পাতিম, নাচি আছে নিৰুপমা। বোকাখাতৰ ছাত্ৰ ছাত্ৰীসকলক আগতেও লগ পাইছে, তেওঁলোকৰ সঁহাৰি কেনেধৰণৰ, শিকিছেনে ভালকৈ? শিকিছে। আজি 15 দিনীয়া কৰ্মশালাৰ 7 দিন আজি পাৰ হৈ গৈছে আৰু যোৱাবাৰো আহিছিলোঁ। যোৱাবাৰৰ দৰে এবাৰো প্ৰায় 300ৰো অধিক ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। ইমান আগ্ৰহ দেখি খুবেই ভাল লাগিছে সিহঁতৰ ল'ৰা ছোৱালীখিনিৰ আৰু সিহঁতে শিকিবলৈ বহুত চেষ্টা কৰিছে। মই তেওঁলোকে নাচি আছে, যিহেতু শিক্ষাই আছে, তাৰ মাজতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ। অংকিতাৰ ওচৰলৈ আহিছোঁ। ছাত্ৰ পৰিষদৰ এই উদ্যোগ, কেইবাবছৰ ধৰি আপুনি এওঁলোকক শিকাই আছে, গতিকে এইবাৰো শিকাইছে। এইবাৰৰ যিসকল নতুন প্ৰশিক্ষাৰ্থী কেনেধৰণৰ তেওঁলোকৰ? খুব ধুনীয়া সঁহাৰি পাইছোঁ আৰু যোৱাবাৰৰ আচলতে অভিজ্ঞতা আমাৰ খুব সুন্দৰ আৰু এইবাৰো প্ৰশিক্ষক হিচাপে এই কৰ্মশালাখনিত উপস্থিত থাকিবলৈ পাই খুব ভাল লাগিছে আৰু সকলোৱে ইমান ধুনীয়াকৈ সহায় সহযোগিতা কৰিছে আৰু শিকিবলৈ চেষ্টা কৰিছে। সেইটো আচলতে বহুত ডাঙৰ কথা, কাৰণ ইয়াত আমাৰ বহুত কণ কণ ল'ৰা ছোৱালী আছে, সিহঁতে শিকিছে আৰু আমিও যিমানখিনি পাৰোঁ শিকাবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ জনাইছোঁ অংকিতা কাশ্যপক। মই বৰঢুলীয়া ৰূপান্তৰ বৰাৰ কাষলৈ আহিম, ৰূপান্তৰৰ লগত কথা পাতিম। ঢোল বজাই আছে ৰূপান্তৰ, বিশ্ব ৰেকৰ্ড কৰিলা, তাত বহুত ল'ৰা ছোৱালী শিকোৱা হ'ল। এতিয়া কণ কণ একেবাৰে সৰু 3 বছৰ 4 বছৰীয়া শিশুকো শিকাবলগীয়া হৈছে। বহুখিনি ঢুলীয়াই ঢোল শিকিছে তোমালোকৰ পৰা, কোৱাচোন। হয়, নমস্কাৰ। পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি আমি বোকাখাত ছাত্ৰ পৰিষদে যি বিহু কৰ্মশালাৰ আয়োজন কৰিছে, আচলতে ইয়াত আমি প্ৰশিক্ষক হিচাপে আছোঁ আৰু এই প্ৰশিক্ষক জেগাত আচলতে 300ৰো অধিক শিক্ষাৰ্থী আহিছে। বহুত ভাল লাগিছে আৰু ইমান সৰু সৰু ল'ৰা ছোৱালী আহিছে, মানে ঢোল শিকিবৰ কাৰণে, নাচিবৰ কাৰণে, আমাৰ অসমীয়া সংস্কৃতিটো ৰাখিবৰ কাৰণে নিজেই ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে আৰু অভিভাৱকসকলেও সুন্দৰভাৱে উলিয়াই আনিছে। গতিকে বহুত ভাল লাগিছে আৰু আশা কৰোঁ ভৱিষ্যতেও যেন এনেকৈ সকলো আমাৰ অসমীয়া বুলি পৰিচয় দিব বুলিয়ে সকলো যেন ওলাই আহে। ধন্যবাদ। মই ধন্যবাদ জনাইছোঁ ৰূপান্তৰ ওচৰলৈ। মূল উদ্যোক্তা এই ছাত্ৰ পৰিষদৰ সভাপতি কংকজ বৰা আমাৰ লগত আছে। কংকজ, এইবাৰ কেইবাবছৰ ধৰি ইয়াত এই কৰ্মশালা দি থকা হয়, এইবাৰো ছাত্ৰ ছাত্ৰী যথেষ্ট আহিছে। গতিকে ছাত্ৰ পৰিষদে যিটো ভূমিকা লৈছে, ভূমিকাই এইসকল ছাত্ৰ ছাত্ৰীক যথেষ্ট সহায় কৰিব বিহুটো শুদ্ধ ৰূপত শিকাৰ ক্ষেত্ৰত। হয় হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বিগত বৰ্ষৰ দৰে এইবাৰো কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। এই কৰ্মশালাত যথেষ্ট বোকাখাতৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। এই ক্ষেত্ৰত বোকাখাতবাসী ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ চূড়ান্তখন 11 এপ্ৰিল তাৰিখে হ'ব। 11 এপ্ৰিল তাৰিখে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপালী কাশ্যপে গীত পৰিৱেশন কৰিব। গতিকে আপোনাৰ মাধ্যমৰ যোগেদি সমূহ বোকাখাতবাসী, অসমবাসী ৰাইজক নৱবৰ্ষ ৰঙালী বিহু ওলগ জনাইছোঁ
আৰু 11 তাৰিখে বিহু খন সহায় সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই ধন্যবাদ জনাইছোঁ পংকজক। আৰু মই পিছফালে মই দেখুৱাম মই এই যিসকল শিশুৰ পৰা আৰম্ভ কৰি যিসকল যুৱতীয়ে ইয়াত প্ৰশিক্ষণ লৈ আছে তেওঁলোকে শিকি আছে যিহেতু। আৰু এইখিনিতে উল্লেখ কৰিম 11 তাৰিখে এইসকল কণ শিশুৱে একেলগে একে মঞ্চত তেওঁলোকে বিহু নাচ প্ৰদৰ্শন কৰিব। আৰু সেইদিনাই বোকাখাতৰ আৰু অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক 5টাকৈ বঁটা প্ৰদান কৰা হ'ব। গতিকে ছাত্ৰ পৰিষদৰ এইটো যি উদ্যোগ, এই উদ্যোগক বোকাখাতবাসীয়ে শলাগ লৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।